আমি গৰমৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্য ঠিক ৰাখিব পাৰোঁ? গৰমৰ দিনত আমি কি কি খাব লাগে আপুনি বাৰু জানেনে? এই প্ৰখৰ ৰ'দত আমি কেনেকৈ থাকিব লাগে আপুনি জানেনে? এই ৰ'দৰ প্ৰকোপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকশ্যন হোৱা দেখা পোৱা যায়। ইয়াৰ উপৰি অলপতে ভাগৰি পৰা পেটৰ অসুখ, মুখত নানান ধৰণৰ ফুহা উঠা, ফুড পয়জনিং আদি বিভিন্ন সমস্যাই আমাক বিব্ৰত কৰি তোলে। গতিকে এইবোৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি আপুনি বাৰু জানেনে? যদি নাজানে তেন্তে এই প্ৰতিবেদনটো আপোনাৰ বাবে। সেয়ে এই গৰমত সুস্থ হৈ থকাৰ বাবে আমি নিজাববীয়াকৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই গৰমৰ দিনত আমি আমাৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। ঘৰতে হওক বা বাহিৰতে হওক কেতিয়া কি খাদ্য খোৱাৰ প্ৰয়োজন, কি খাদ্য খালে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰি সেই কথা জানি থ'লে আৰু সতৰ্কতা অৱলম্বন কৰিলে গৰমতো নিজৰ সুস্বাস্থ্য বৰ্তাই ৰাখিব পৰা যাব। পৰ্যাপ্ত পৰিমাণে পানী খাব। পানী আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। গৰমৰ দিনত অন্ততঃ 2 লিটাৰ পানী খাব লাগে। গৰমৰ সময়ত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়। শৰীৰত পানীৰ পৰিমাণ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পৰিমাণে পানী খাব লাগে। ফল-মূল খাব। তৰমুজ, ডাবৰ পানী, জামু আদি গ্ৰীষ্মত হোৱা ফল দিনে অন্ততঃ এটা খাব পাৰিলেও ভাল। এই ফলবিলাকত ভিটামিন চি, জিংক, এণ্টিঅক্সিডেণ্ট থাকে। ৰসাল ফলবিলাকে শৰীৰত পানীৰ পৰিমাণ বঢ়োৱাত সহায় কৰে। পাতল আহাৰ খাব। গৰম দিনত অত্যাধিক মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। তাৰ পৰিৱৰ্তে সতেজ আৰু কম প্ৰটিনযুক্ত আহাৰ খাব লাগে, যাতে সহজেই হজম হৈ যায়। কেনেকৈ খাব? গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায়, সেয়ে কেইবাবাৰো কমকৈ দিনটোত খাব লাগে। টোপনি। আমি আমাৰ খাদ্যত যিয়ে অন্তৰ্ভুক্ত নকৰোঁ কিয়, টোপনি অবিহনে আমাৰ স্বাস্থ্য ভালে নাথাকে। কেৱল গৰমৰ দিন বুলি নহয়, সকলো দিনতে আমি ভালকৈ টোপনি যাব লাগে। সুস্থ সবল হৈ থাকিবলৈ আপুনি দৈনিক 8 পৰা 10 ঘণ্টা সময় টোপনি যাব পাৰে।